সোণোৱালী হৈ পৰিছে চহা কৃষকৰ সপোন। আঘোণে কৃষকলৈ আনিছে প্ৰাপ্তিৰ বতৰা। দাউনীৰ কাচিৰ শব্দত মুখৰ হৈ পৰিছে সোণালী পথাৰ। বিৰিয়াৰ ভৰত দুগুণে বৃদ্ধি পাইছে কৃষকৰ আনন্দ। আহাৰ শাওনৰ কৃষকৰ হাড় ভঙা কষ্টৰ অন্তত সেউজীয়া সপোনবোৰ কমাত সোণোৱালী হৈ পৰিছে। ভৰপূক আঘোণে লৈ আনিছে প্ৰতিগৰাকী চহা কৃষকৰ জীৱনলৈ প্ৰাপ্তিৰ বতৰা। পুৱাতেই সোণালী সোণগুটি চপাবলৈ অহা দাউনীয়ে দুপৰীয়া জুতি লৈছে ৰবাব টেঙাৰ। ৰবাব টেঙাৰ জুতি লৈ আনন্দ মনেৰে ধান কটাত ব্যস্ত এইজাক দাউনী। আমেজ আছে। আমি প্ৰতি বছৰ এনেকৈ সকলো জাতি জনজাতি মিলি একেলগে আমি প্ৰীতিভোজন কৰোঁ আৰু একেলগে আমি খেতিত এনেকৈ নামোঁ। আৰু আমি সোণগুটি চপোৱাৰ সময় সঁচাকৈ সোণগুটি চপোৱাৰ সময় আমি বছৰ দিনৰ খেতি এনেকৈ আমি মিলি কৰোঁ। আৰু আমি বছৰ দিনৰ কাৰণে আমাৰ খাদ্যৰ যিখিনি প্ৰয়োজনীয় আমি এইখিনি ইয়াৰ পৰাই গোটাই মেলি জমা কৰোঁ। এই দৃশ্য গহপুৰৰ। এনেদৰে জাতি জনগোষ্ঠী মিলি গহপুৰৰ আঘোণৰ পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল। সোণগুটি চপোৱাৰ পাছত জাতি জনগোষ্ঠী মিলি ভোজ ভাত খাই লখিমী আদৰে। বতৰে বিধি পথালি দিলেও বছৰৰ ভাতমুঠি গোট খোৱাত এতিয়া পৰম সন্তুষ্টি লাভ কৰিছে এইসকল চহা কৃষকে। চহা জীৱনত আঘোণৰ আছে এক সুকীয়া মাদকতা। আঘোণতেই প্ৰাণ পাই উঠে চহা কৃষকৰ সপোনবোৰ। আঘোণৰ পথাৰে কৃষকক দিয়ে সম্প্ৰীতিৰ বতৰা। জাতি জনগোষ্ঠী সকলোৱে মিলি ধান কটাৰ মাদকতাই যে সুকীয়া। জাক জাক দাউনীয়ে পাতে মনৰ বতৰা। আমাৰ খুবেই ভাল লাগিছে। এই আঘোণমহীয়া পথাৰত একেলগে ধান দাইছোঁ। আমি প্ৰতি বছৰে এনেধৰণেই খেতি চপাওঁ। সকলোৱে মিলিজুলি একেলগে এই পথাৰৰ পৰা ধান মুঠি ঘৰলৈ চপাই নিওঁ। আমাৰ খুব আনন্দ লাগে আঘোণমহীয়া পথাৰত থাকি। আৰু সকলো কৃষকৰে আনন্দ, কাৰণ ধানমুঠি তেওঁলোকে ঘৰলৈ চপাই নিয়াৰ যি তেওঁলোকৰ উল্লাস, সেই উল্লাস পথাৰত সকলোৱে মিলিজুলিয়ে থাকি ভাল পায়। আৰু ময়ো গতিকে আজি এই পথাৰত থাকি খুব ভাল পাইছোঁ আৰু ধান দাইও ভাল লাগিছে। সকলোৱে একেলগে কথা বতৰা পাতি সকলোৱে মিলিজুলি যেনেধৰণে ধান দাইছোঁ, সকলো কৃষকসকলে চাগে আমাক দেখি সঁচাকৈয়ে আনন্দিত হ'ব। আৰু ভৱিষ্যতলৈও সকলো কৃষক এনেকৈয়ে মিলিজুলি পথাৰত সোণালী ধান চপাই আমাৰ দৰে আনন্দ উপভোগ কৰক, ইয়াকে কামনা কৰি মই সামৰণি মাৰিছোঁ। চোকা ৰ'দে দুগাল চুই গ'লেও সেমেকি নুঠে দাউনীৰ মন। আঘোণৰ পথাৰতেই যেন বিচাৰি পায় অমিয়া সুখ। গহপুৰৰ পৰা সমীৰণ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।